সো ভিডিঅ'টো থাম্বনেইল চাই নিশ্চয় গম পাইছে মই কোনটো টপিকৰ ওপৰত ক'ব লাগিছোঁ হয় বন্ধুসকল আপোনালোকে যদিহে জীৱন প্ৰেৰণা স্কিমৰ পইচা বৰ্তমানলৈকে পোৱা নাই আৰু বহুতে মোক কমেণ্ট কৰি আছে ভিডিঅ'ত যে মই দাদা ফাৰ্ষ্ট পে'মেণ্টটো পোৱা নাই ছেকেণ্ড পে'মেণ্টটোও পোৱা নাই আৰু মোৰ কিবা প্ৰব্লেম হৈ আছে নেকি আৰু কিছুমানে কমেণ্ট কৰি আছিলে যে মোৰ যোনটো বেংক একাউণ্ট হয় চ' বেংক একাউণ্টখনৰ নম্বৰটো ভুল আছিলে এটা সেইকাৰণে মই পইচাটো পোৱা নাছিলোঁ চ' এতিয়া আপোনালোকক এই ভিডিঅ'টোৰ পৰা গম পাই যাব আপোনালোকৰ বেংক একাউণ্টখন আপোনালোকে কেনেদৰে চেঞ্জ কৰিব মানে আপোনাৰ বেংক একাউণ্টৰ যোনটো নম্বৰ হয় আৰু যোনটো হোল্ডাৰ নেম আপোনালোকে কেনেদৰে চেঞ্জ কৰিব পাৰিব এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাই যাব আৰু আপোনালোকে এই ভিডিঅ'টোৰ পৰা গম পাব যে আপোনালোকে যোনটো থাৰ্ড পে'মেণ্টটো হয় সেই থাৰ্ড পে'মেণ্টটো এইকেইদিনৰ ভিতৰতে সোমাব নে নোসোমায় সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোৰ পৰা গম পাই যাব তেনেহ'লে বলকচোন স্ক্ৰীণত দেখাই দিম পোনপ্ৰথমে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট হয় যোনটো dids.assam.government.in চ' তাত যাব লাগিব গৈ পেলাই আপোনালোকে চিলেক্ট কৰি লাগিব আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট হয় চ' মই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওঁ আপোনাৰ যোনখন হয় চ' ভালদৰে চাই ল'ব কাৰণ এতিয়া এইটো নতুন এটা আপডেট আহি গৈছে যোনটো DIDSৰ কিন্তু প্ৰথমবাৰ প্ৰব্লেম হৈ আছিলে যোনটো একাউণ্ট নম্বৰটো আপোনালোকে চেঞ্জ কৰিবৰ কাৰণে চ' এতিয়া আপোনালোকৰ ধুনীয়াকৈ খোল খাই গৈছে চ' মই য'ৰ কাৰণে হয় তাৰটো আপোনালোকে চিলেক্ট কৰি দিব চ' মই চিলেক্ট কৰি দিছোঁ চিলেক্ট কৰাৰ পিছত আপোনালোকে অকণমান ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছত ঠিক এনেদৰে এটা হোম পেজ অ'পেন হৈ যাব তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব যে আপোনালোকৰ যোনটো লগইন আৰু কণ্টিনিউ টু গেষ্ট চ' ইয়াত কৰিব পাৰে নহ'লেতো আপোনালোকে ডাইৰেক্ট যিহেতু এইটো আমাৰ ফোন নম্বৰ দি আমি অলৰেডি ৰেজিষ্টাৰ কৰি থৈছিলোঁ সেইকাৰণে আপোনালোকে যোনটো দেখা পাইছে লগইন উইথ OTP ইয়াত আপোনালোকে ফোন নম্বৰ পাছৱৰ্ড দি পেলাইও কৰিব পাৰে যদি কৰিব বিচাৰে মই যিহেতু কৰিম লগইন উইথ OTP যিহেতু এইটো অলৰেডি ৰেজিষ্টাৰ হৈ থকা ভালদৰে চোৱা তোমালোকে যোনবিলাকে বেংক একাউণ্ট চেঞ্জ কৰিম বুলি ভাবি আছা চ' তাৰপিছত আপোনালোকে যোনটো ফোন নম্বৰটো হয় ফোন নম্বৰটো দি পেলাই যোনটো ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত ঠিক তেনেদৰে আপোনালোকৰ মোবাইল নম্বৰত এটা OTP যাব OTPটো আপোনালোকে ইয়াত ফিল কৰি দিবা ফিল কৰি দিয়াৰ পিছত আপোনাৰ যোনটো ছাবমিট অপশ্যনটো হয় ছাবমিট অপশ্যনটো ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে অকণমান ৱেইট কৰিব লাগিব ইউ আৰ ফেটচিং ইয়ৰ ডিটেইলছ প্লিজ ৱেইট এনেদৰে দেখাই থাকিব যিহেতু এইটো ৱেবছাইটটো অকণমান শ্ল' হয় যিহেতু জানে কিন্তু আগতকৈ মানে অলপ ফাষ্ট কৰি দিছে অকণমান আপগ্ৰেড কৰি দিছে এতিয়া চ' মই অকণমান দেখাই দিছোঁ আপোনালোকক ৱেইট কৰিব লাগিব যিহেতু তাৰপিছত ঠিক এনেদৰে আপোনালোকৰ হোম পেজটো অ'পেন হৈ যাব যোনটো স্কিম হয় আপোনালোকে ইয়াত চাব পাৰিব আপোনালোকৰ স্কিমত অলপ কি ছেভ হৈ আছে কোনটো ড্ৰাফ্টত আছে কোনটো এপ্লাইড হৈ আছে বা কোনটো এনৰোলত আছে চ' এনেদৰে চাব পাৰিব মই এতিয়া ভিউ অল কৰি আপোনালোকক দেখাই দিওঁ ক'ত আপুনি কেনেদৰে চেক কৰিব পাৰিব চ' যিহেতু এইটো অকণমান নেটটো অলপ প্ৰব্লেম হয় মানে চাৰ্ভাৰটো তাৰ ডাউন হয় অলপ তাৰপিছত আপোনালোকে যোনটো ইয়াত দেখা পাব তলত যোনটো মেনেজ প্ৰফাইল বুলি ইপিনে যোনটো স্ক্ৰল ডাউন কৰি আপোনালোকে দেখা পাব মেনেজ প্ৰফাইলত ক্লিক কৰি যোনটো দেখা পাব দেখিছে বেংক ডিটেইলছ অপশ্যনটো বেংক ডিটেইলছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আপোনালোকৰ যোনটো বেংক একাউণ্ট নাম্বাৰ আৰু একাউণ্ট হোল্ডাৰ নেম ঠিক এনেদৰে আপোনালোকক মানে শ্ব' কৰিব তাৰপিছত আপোনালোকে ছাইডত যোনটো এটা পেঞ্চিল আইকন দেখিব চ' পেঞ্চিল আইকনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ যোনটো নতুন একাউণ্ট যোনখন একাউণ্ট আপুনি দিব বিচাৰে যোনটো আপোনাৰ আধাৰ লগত লিংক আছে চ' আধাৰ লগত লিংক থকাটোহে দিব লাগিব আপোনালোকে কিছুমানে কয় যে মোৰ একাউণ্টখন নিদি পেলাই বেলেগ এখন একাউণ্ট দিব পাৰিমনে চ' এইটো আপুনি নোৱাৰিব আপোনাৰ নামতে চব হৈ আছে চ' সেইকাৰণে আপোনাৰ যোনটো এতিয়া আধাৰ লগত লিংক আছে সেই নম্বৰটো আপোনালোকে দিব দি পেলাই আপোনালোকে ছেভ কৰি দিব ছেভ কৰি দিয়াৰ পিছত আপোনালোকে যোনটো এনৰোলত হয় ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত যোনটো আপুনি এপ্লাই কৰিছিলে এপ্লাই কৰাৰ পিছত আপোনালোকে সকলো ডিটেইলছ চাব পাৰিব আপোনাৰ কেতিয়া যিহেতু এইটো অপশ্যনটো আপোনাৰ এতিয়ালৈকে কমপ্লিট দেখা নাই এই কমপ্লিটটো কেতিয়া দেখাব কিছুমানে দেখাব পাৰে কিছুমানৰ এনেকুৱা এটা অপশ্যন আছে যে আপোনালোকে যেতিয়া পইচাটো দি কমপ্লিট হ'ব এক বছৰ যিহেতু পইচাটো দিব দিয়াৰ পিছত ইয়াত কমপ্লিট দেখাই দিব নেক্সট হৈছে আপোনালোকে ইয়াক ভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকে চাব পাৰিব যিহেতু মই এতিয়া একাউণ্ট নম্বৰটো যিহেতু চেঞ্জ কৰি দিছোঁ ঠিক তেনেদৰে আপোনালোকে একাউণ্ট নম্বৰ এনেদৰে চেঞ্জ কৰিব পাৰিব চেঞ্জ কৰাৰ পিছত আপোনালোকে যোনটো ডাউনলোড অপশ্যনটো হয় ডাউনলোড অপশ্যনটো মানে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু আপোনালোকৰ পে'মেণ্টটো আপোনালোকৰ এইটো মাহৰ লাষ্টত নহ'লে মে' মাহৰ ফাৰ্ষ্ট উইকমানত সোমাই যাব ত' থেংক ইউ ফৰ ৱাটছিং